Hey guys, welcome back to my channel. মই দৰ্শনে পুনৰবাৰ আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছো। যদিহে আজি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। আজি মই লৈ আহিছো পুনৰবাৰ আপোনালোকৰ কাৰণে এটা কোৱেশ্চন আনসাৰ ৰাউণ্ডৰ ভিডিঅ'। যিহেতু আপোনালোকে মোক ইমানবোৰ কুৱেশ্চন কৰিছে, প্ৰথমতে সকলোকে ধন্যবাদ কুৱেশ্চন কৰাৰ বাবে। যিহেতু আপোনালোকে কুৱেশ্চনখিনি কৰিছে, মইতো এনসাৰখিনি দিবই লাগিব। আৰু ইয়াৰে আগতে মই তিনিটা কুৱেশ্চন আনসাৰ ৰাউণ্ডৰ মই আপোনালোকক ভিডিঅ' দিছো, আপলোড কৰিছো। কিন্তু তাৰ পিছত দিৱালী আহি গ'ল, তো মই দিৱালী ব্লগছ দিলোঁ, তো মাজতে এই কণ্টিনিউটো নহ'ল, মানে কণ্টিনিউ নকৰিলোঁ ভিডিঅ'খিনি। তো দিৱালী ব্লগছ আহি গ'ল আৰু কিবা কিবি আহি গ'ল। তো মই আজি আকৌ ভাবিছোঁ মই যে আপোনালোকৰ কাৰণে কুৱেশ্চন আনসাৰ ৰাউণ্ডৰ ভিডিঅ'টো বনাওঁ, কাৰণ যিহেতু বহুত কুৱেশ্চন আহিছে। তো আজি মই ভিডিঅ'টো বনাবলৈ লৈছোঁ। আপোনালোকে কোনে কোনে কি কি কুৱেশ্চন কৰিছে মই ডায়েৰী এখনত লিখি লৈছোঁ, আৰু মই কুৱেশ্চনবোৰ কৈ যাম, লগতে কোনে মোক কুৱেশ্চনটো কৰিছে কৈ যাম, আৰু এনচাৰবোৰ দিবলৈ চেষ্টা কৰিম। আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়াহে গম পাব আপোনাৰ কুৱেশ্চনটো মই লৈছোঁ নে নাই। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্চনটো হ'ল, বা তোমাৰ মনিটাইজেশ্যন হ'লনে? আৰু এই কুৱেশ্চনটো কৰিছে চয়নিকা। প্ৰথমতে আপোনাক ধন্যবাদ কুৱেশ্চনটো কৰাৰ বাবে। হয়, মোৰ মনিটাইজেশ্যন হৈ গৈছে চেনেলটো, বহুত আগতে হৈছে মনিটাইজেশ্যন। মই ডেটটো পাহৰিলোঁ এতিয়া, কেতিয়া মোৰ ফাৰ্ষ্ট ইউটিউব মেছেজ আহিছিল। আৰু এইটো লৈ মই এটা ভিডিঅ' বনাম বাৰু, কেনেকৈ মোৰ মনিটাইজেশ্যন হ'ল, কিমান ভিউজ লাগে মনিটাইজেশ্যনৰ কাৰণে, কিমান ছাবস্ক্ৰাইবাৰ লাগে, কিমান ৱাচিং টাইম লাগে, এইবোৰ লৈ মই এটা ভিডিঅ' বনাম বাৰু। নেক্সট কুৱেশ্চনটো হ'ল, বা তোমাৰ লাইফ পাৰ্টনাৰ কেনেকুৱা হোৱাটো বিচাৰা? ফ্ৰম মালমিকা নাথ, লখিমপুৰ। আপোনাক বহুত বহুত ধন্যবাদ কুৱেশ্চনটো কৰাৰ বাবে। মোৰ লাইফ পাৰ্টনাৰটো কেনেকুৱা হোৱাটো বিচাৰোঁ? অবভিয়াছলি ভাল হোৱাটো বিচাৰিম, কাৰণ চব ছোৱালীৰ এটা সপোন থাকে ন নিজৰ লাইফ পাৰ্টনাৰজনক লৈ। তো মোৰো তেনেকুৱা বহুত সপোন আছে, মোৰ লাইফ পাৰ্টনাৰজন এনেকুৱা হ'ব, তেনেকুৱা হ'ব, এনেকুৱা তেনেকুৱা। মানে মই যোনটো লুকছ হয়, মই লুকছৰ কথা কোৱা নাই। মোক লুকছটো নহ'লেও হ'ব, মোক মানুহজন ভাল লাগে। তেওঁ প্ৰথমতে এজন ভাল মানুহ হ'ব লাগিব, প্ৰকৃত মানুহ হ'ব লাগিব। তেওঁ নাৰীক সন্মান কৰিব লাগিব। মই সেইজনকহে প্ৰকৃত পুৰুষ বুলি কওঁ, যোনে নাৰীক সন্মান কৰিব জানে। তো ময়ো তেনেকুৱা, মোৰ যিজন ফিউচাৰ হাজবেণ্ড হ'ব বা মোৰ যিজন লাইফ পাৰ্টনাৰ হ'ব, তো সেইজনে যেন এগৰাকী নাৰীক সন্মান কৰিব জানে। তো সেইখিনিয়ে। আৰু ধুনীয়া নহ'লেও হ'ব, ডাৰ্ক হেণ্ডচাম হ'লেই হ'ল। মই এনেও ধুনীয়া ল'ৰা চইচ নকৰোঁ, মানে বগা, যোনবোৰ দেখাত বগা বহুত বেছি ধুনীয়া হয়, মই তেনেকুৱা ল'ৰা এনেও নাচাওঁ। মই অকণমান ডাৰ্ক হেণ্ডচামে চাওঁ, মোৰ ডাৰ্ক ল'ৰা বেছি ভাল লাগে। ডাৰ্ক মিনছ যোনটো মিঠা বৰণীয়া হয়, তো মিঠা বৰণীয়া ল'ৰা মোৰ ভাল লাগে। আৰু কি ক'ম, আৰু আছে এনেকুৱা কিছুমান, মোক মৰম কৰিব লাগিব, মোক বুজিব লাগিব, মোক গালি পাৰিব নোৱাৰে। কাৰণ মোক মানে গালি পাৰিলে মোৰ ভাল, মোক যেতিয়া কোনোবাই গালি পাৰে মোৰ ভাল নালাগে, মনটো বিৰাট বেয়া লাগে। তো মোক ঘৰতো কোনো তেনেকৈ গালি নাপাৰে। তো ময়ো বিচাৰোঁ মোৰ লাইফ পাৰ্টনাৰজনে যেন মোক কেতিয়াও গালি নাপাৰে, মোক বহুত মৰমত ৰাখে, সেইটো বিচাৰোঁ। আৰু মই ফুৰি ভাল পাওঁ, তো সি মোক ফুৰাব লাগিব, বহুত ফুৰাব লাগিব। মই য'ত যাব বিচাৰোঁ মোক লৈ যাব লাগিব। এইখিনি হ'লেই হ'ব, আৰু বেলেগ নালাগে, এইখিনি হ'লেই হৈ যাব। কিন্তু লৈছোঁ, বা মোৰ বহুত বেছি পিম্পলছ হৈছে, কি কৰিম পিম্পলছৰ কাৰণে? আৰু মোৰ পিম্পলছৰ পৰা সৰু সৰু ক'লা ক'লা দাগ হৈ গৈছে। আৰু এই পিম্পলছৰ সমস্যাটো বহুতৰে আছে, মোক বহুতে মেছেজ কৰিছে বা পিম্পলছৰ কাৰণে কি কৰিম। আৰু সেই মেছেজ কৰাৰ ভিতৰত মই 4টা নাম কৈ দিছোঁ। মৃগাক্ষী শৰ্মা, মাৰ্টিনা ৰয়, আৰু ৰিকুমণি তালুকদাৰ, আবিৰা খান, এই চাৰিগৰাকীৰ নাম লৈছোঁ মই। মোক কুৱেশ্যন কৰিছিল যে পিম্পলছৰ কাৰণে কি কৰিম বা। আৰু যদিহে কাৰোবাৰ নাম ৰৈ গৈছে মই ক'বলৈ, ক্ষমা কৰিব। বহুতৰে আমাৰ পিম্পলছৰ সমস্যা থাকে, আৰু ঠাণ্ডাৰ দিনততো পিম্পলছৰ সমস্যাটো বহুত বেছিকৈ হয়, যিহেতু ঠাণ্ডাৰ দিনত আমাৰ ধৰক স্কিনটো অকণমান অইলি হৈ যায়। তো সেইকাৰণে পিম্পলছৰ সমস্যা বহুত দেখা যায়। আৰু যিখিনি আমাৰ কলেজ গোয়িং গাৰ্ল আছে, বা যিখিনি টিনেজাৰ হয়, টিনেজাৰখিনিৰ মাজত বেছিকৈ তাৰমানে পিম্পলছৰ সমস্যা দেখা যায়। তো সেইকাৰণে আপোনালোকে যিমান পাৰে পানী খাওক, পানী খালে আমাৰ পিম্পলছৰ সমস্যাৰ পৰা আমি হাত সাৰিব পাৰিম। আৰু বিশেষকৈ ঠাণ্ডাৰ দিনত বেছি পিম্পলছ হোৱা দেখা যায়, কাৰণ ধৰক ঠাণ্ডাৰ দিনত আমি ক'ৰবালৈ ওলাই গ'লোঁ, কিন্তু এলাহ লাগিছে আৰু মুখখন চাফা নকৰোঁ। এতিয়া আমি বহুতে তেনেকুৱা কৰোঁ যে এলাহ লাগিছে, এতিয়া চাফা নকৰোঁ মুখখন, তেনেকৈয়ে শুই যাওঁ মেকআপবোৰ লৈ। কিন্তু সেইটো ভুল কেতিয়াও নকৰিব। যেতিয়া আপুনি হোল নাইট আপুনি ফেচত মেকআপ বা যি নহওক, যি কচমেটিক প্ৰডাক্ট, যিমানে কচমেটিক প্ৰডাক্ট ৰাতিটো লাগি থাকিব অভাৰনাইট, সিমানে আপোনাৰ পিম্পলছৰ সমস্যা বেছি হ'ব পাৰে। সেয়েহে ক'ৰবালৈ গ'লে আমি
আহি কিনে মুখখন প্ৰথমতে ক্লিনজিং মিল্কেদি চাফা কৰি ল'ব যদিহে আপোনালোকৰ ওচৰত ক্লিনজিং মিল্ক নাই একদম মই জিৰ' বাজেটত এটা বস্তু কওঁ এটুকুৰা কটনত অকণমান নাৰিকল তেল ল'ব তাৰপিছত মুখখন চাফা কৰি দিব সেইটো বহুত উপকাৰী হয় স্কিনৰ কাৰণে নাৰিকল তেলটো বহুত ভাল নাৰিকল তেলেদি যদি আমি স্কিনটো চাফা কৰোঁ তাৰ ওপৰত একো নাই তো মই নিজেও নাৰিকল তেল অকণমান লৈ কিনে তোলা অকণত মই তেনেকৈ মুখখন চাফা কৰোঁ তাৰপিছত মই ফেচ ৱাছ বা যি লিকুইডে ব্যৱহাৰ নকৰোঁ তেনেকুৱা কৰোঁ তাৰপিছত আকৌ মই স্কিন টনাৰ দি চাফা কৰোঁ স্কিনটো ভালকৈ আৰু সেয়েহে মোৰ বহুত বেছি পিম্পলছৰ সমস্যা নাই মাজে মাজে এটা দুটা হয় যদিও কিন্তু ইমান পিম্পলছৰ সমস্যা নাই আপোনালোকে পানী খাওক নিজৰ স্কিনটো চাফা কৰি ৰাখক একনি পিম্পল স্কিনৰ কাৰণে মই দুটা টিপছ দিম আৰু যদিহে আপোনাৰ স্কিনতো পিম্পলছ আছে তেন্তে আপুনি এই টিপছটো এপ্লাই কৰিব পাৰে নিজৰ স্কিনত কি কৰিব এচামুচ বেচন ল'ব আৰু এচামুচ বেচনত এচামুচ কেঁচা হালধিৰ যিটো ৰস হয় কেঁচা হালধিৰ ৰসটো মিক্স কৰিব আৰু তাত মিক্স কৰিব আধা চামুচ গোলনেমুৰ ৰস গোলনেমু হ'লে বেছি ভাল আমাৰ স্কিনৰ কাৰণে যদিহে আপোনালোকে গোলনেমু নাপায় আপোনালোকে ডাঙৰ নেমুটো ল'ব পাৰে কিন্তু গোলনেমুটো হ'লে বেছি লাভজনক হ'ব তো আপোনালোকে এচামুচ বেচন এচামুচ কেঁচা হালধিৰ ৰস আৰু আধা চামুচ নেমু লৈ কিনে এটা মিশ্ৰণ তৈয়াৰ কৰিব আৰু সেই মিশ্ৰণটো নিজৰ ফেচত হোল ফেচত লগাব পাৰে অকল যে পিম্পলছৰ জেগাখিনিতে তেনেকুৱা নহয় গোটেই মুখখনতে এপ্লাই কৰিব আৰু তেনেকৈ আপুনি 10-15 মিনিট থাকিব মানে মুখখন অকণমান শুকাবলৈ দিব 10-15 মিনিট থকাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব তো এনেকৈ আপোনালোকে সপ্তাহত 3 দিনকৈ কৰিব এদিন এৰি এদিন কৰিব 2-3 মাহ কৰাৰ পিছতে আপোনালোকে এটা ভাল ৰিজাল্ট পাব আপোনালোকে চাব লাহে লাহে আপোনালোকৰ স্কিনৰ পৰা পিম্পলছবোৰ নাইকিয়া হৈ আহিছে আৰু পিম্পলছৰ দাগৰ কাৰণে যিবোৰ কলা দাগ ৰৈ যায় ব্ৰাউন কালাৰ ব্লেক কালাৰ যিবোৰ দাগ ৰৈ যায় পিম্পলছৰ ফলত আৰু সেই দাগসমূহ নাইকিয়া কৰিবৰ কাৰণে মই এটা টিপছ দিম আপোনালোকক নিমপাত যোনটো নিমপাতৰ ৰস আৰু যোনটো চন্দন হয় কিনিব পোৱা পাউডাৰ চন্দনটো নহয় যিটো আমি পটাত যিটো পিচিব পাৰোঁ সেই চন্দন ল'ব 1 চামুচ আৰু নিমপাতৰ ৰস ল'ব 1 চামুচ আৰু সেই দুটা মিশ্ৰণ বনাই আমি গোটেই ফেচতে এপ্লাই কৰিব পাৰোঁ আৰু যদিহে গোটেই ফেচত নকৰোঁ একনিৰ যিবিলাক স্পট থাকে যিবিলাক ব্ৰাউন বা ব্লেক স্পট থাকে সেই স্পটবোৰত যদি আমি মানে হাতেৰে হওক বা কটনৰে হওক আমি যদি এনেকৈ লগাই কিনে 20 মিনিট ৰাখিব তাৰপিছত স্কিনটো ধুই দিব তাৰপিছত আপুনি চাব এটা ভাল ৰিজাল্ট পাব আৰু এনেদৰে যদি 2-3 মাহ কৰে গোটেই পিম্পলছৰ দাগবোৰ নাইকিয়া হৈ যাব আৰু এনেকৈ আপুনি সপ্তাহত এদিন এৰি এদিন মানে সপ্তাহত 3-4 দিন এনেকৈ কৰক 2 মাহ কৰক আৰু আপোনালোকে এটা খুব ভাল ৰিজাল্ট পাব চাওকচোন ট্ৰাই কৰি মোৰ টিপছটো কামত আহিবনে নাই তাৰ লগত সংগতি ৰাখি মই এটা কথা কওঁ যে মই কোনো বিউটিচিয়ান নহয় মই যিখিনি আপোনালোকক টিপছ দিছোঁ বা মই যিখিনি কৈছোঁ আপোনালোকে কুৱেশ্যন কৰাৰ কাৰণে কৈছোঁ আৰু মই যিখিনি এনচাৰ দিছোঁ সেইখিনি মোৰ নিজা অভিজ্ঞতা মোৰ নিজক লৈ বা মোৰ নিজৰ স্কিনক লৈ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বেলেগ একো নহয় তো আপোনালোকে এনেকৈ কৰি থাককচোন খুব ভাল ৰিজাল্ট পাব আৰু আপোনালোকৰ ভাল পাইছে নে নাই স্কিনটো ভাল হৈছে নে নাই মই কোৱা টিপছবোৰেৰে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু যদি কিবা আপোনালোকৰ জানিবলগীয়া থাকে ধৰক মই কৈছোঁ আপোনালোকে বুজি পোৱা নাই আপোনালোকে মোক কমেণ্ট কৰিব ইনষ্টাগ্ৰামত মেছেজ কৰিব ইনষ্টাগ্ৰামত মই আছোঁ গ্লেম দৰ্শনা বুলি তাতে মোক মেছেজ কৰিব মই আপোনালোকক ভালকৈ কৈ দিম যদিহে বুজি পোৱা নাই নেক্সট কুৱেশ্যনটো হ'ল বা তুমি জিম কৰা নেকি বডি কেনেকৈ মেইনটেইন কৰা জিম নাই মই জিম নকৰোঁ জিম যায়ে পোৱা নাই আজিলৈ কেতিয়াবা ঘৰতে ধৰক য়োগা কৰোঁ বা এক্সাৰচাইজ কৰোঁ বা ধৰক আবেলি বা ৰাতিপুৱা আগতেতো ৰাতিপুৱা খোজকাঢ়িব গৈছিলোঁ আজিকালি ৰাতিপুৱা যোৱাটো নহয় বাৰু অকণমান ঠাণ্ডা পৰিছে এতিয়া আবেলি যদি পাৰোঁ কেতিয়াবা ওলাই যাওঁ খোজকাঢ়িবলৈ নহ'লে ঘৰতে অকণমান য়োগা বা এক্সাৰচাইজ তেনেকৈ কৰি লওঁ তেনেকৈ মেইনটেইন কৰোঁ আৰু ডাইটটো বৰ বেছি মেইনটেইন কৰা নহয় বাৰু মোৰ কাৰণে অকণমান শকত হৈছোঁ আগতকৈ কিন্তু নাই ডাইটটো মেইনটেইন কৰিব লাগে কাৰণ এতিয়াৰ পৰাই যেতিয়া মই মেইনটেইন কৰি যাম ন তেতিয়ালৈ পিছলৈ মানে কোনো ধৰণৰ বেমাৰ আজাৰ নহ'ব তো ডাইটটো মেইনটেইন কৰিব লাগে সকলোৱে তো মই ডাইটটো মেইনটেইন কৰা ইমান এটা নহয় বাৰু ভাল পোৱা বস্তু কিবা এটা দেখিলে খাবলৈ মন যায় বা ফাষ্টফুড দেখিলে ফাষ্টফুডটো আমি কমপ্লিটলি এভইড কৰিব লাগে বাট ফাষ্টফুডটো দেখিলেই কিবা এটা জিভাৰ পানী পৰি যায় ন তো খাওঁ কিন্তু খুব কম পৰিমাণে খাওঁ তো এইখিনি আৰু বডি মেইনটেইন আৰু নেক্সট কুৱেশ্যনটো হ'ল মই স্মুথনিং কৰিছিলোঁ বাট 2বাৰ স্পা কৰিছোঁ এতিয়া 4 years হ'ল মোৰ বহুত হেয়াৰ ফল হৈছে তুমি কেনেকৈ চুলিৰ কেয়াৰ লোৱা প্লিজ ক'বাচোন আৰু এইটো কুৱেশ্যন কৰিছে নিতুমণি দাস থেংক ইউ আপোনাক কুৱেশ্যনটো কৰাৰ বাবে
তোমাৰ চুলি সৰিছে হয় স্মুথনিং কৰিছিলা কিন্তু স্মুথনিং কৰি উঠি যিখিনি তেওঁলোকে মানে পাৰ্লাৰৰ পৰাই যিখিনি শ্বেম্পু বা কণ্ডিশ্যনাৰ লগাবলৈ কয় সেই বস্তুটো কণ্টিনিউ কৰিব লাগে স্মুথনিঙে কৰক বা ষ্ট্ৰেটনিঙে কৰক যিয়ে নকৰক কিয় কিন্তু তেওঁলোকে যিখিনি শ্বেম্পু আৰু কণ্ডিশ্যনাৰ ল'বলৈ কয় সেইখিনি ল'ব লাগে আৰু মাহত এবাৰ হ'লেও স্পা কৰিব লাগে তেতিয়াহে মানে ধৰক চুলিটো সৰিবই ন যেতিয়া আপুনি আৰ্টিফিচিয়েল বস্তু এটা চুলিত মানে লগাব তেতিয়া ডেফিনেটলি চুলি সৰিব কিন্তু চুলি সৰাৰ পৰিমাণটো কমি যাব চুলিত ধৰক নিয়মীয়াকৈ স্পা কৰি আছে মাহে মাহে বা ধৰক চুলিত আপুনি অইলিং কৰিছে বা আপুনি কিবা কিবি এনেকুৱা মানে থাকে ন ঘৰুৱা হেৰি যদি আপুনি সেইখিনি কৰে আপোনাৰ চুলি ডেফিনেটলি নসৰিব চুলি নসৰিবলৈ মই দুটা টিপছ দি আছোঁ আপোনাক আপুনি এটা কাম কৰিব যোনটো এল'ভেৰা হয় যোনটো পিয়'ৰ এল'ভেৰা মানে বজাৰত যোনটো কিনিব পায় সেইটো নহয় যোনটো পিয়'ৰ এল'ভেৰা ল'ব তাতে অকণমান নাৰিকল তেল দিব আৰু এল'ভেৰা যোনটো জুচ হয় সেইটো মিক্সিত মাৰি ল'ব তাৰ লগত নাৰিকল তেল অকণমান দিব আৰু সেইখিনি মিক্স কৰি কিনে চুলিৰ গুৰিবোৰত ভালদৰে মাছাজ কৰিব তেতিয়া চুলি সৰা সমস্যাটো বহু পৰিমাণে হ্ৰাস পাব মানে বহু পৰিমাণে কমিব আৰু তো নেক্সট কুৱেশ্যনটো হ'ল বা তুমি যে হালধি আৰু বেচন মুখত লগোৱা সেইটো কেঁচা হালধি নে আৰু তুমি যে লগাইছিলা কেনেকৈ বনাই থৈছিলা আৰু এই কুৱেশ্যনটো কৰিছে তৰালি কলিতা কেঁচা হালধি আৰু বেচন মুখত লগাই সেইটো মই যোনটো কেঁচা হালধি আৰু বেচনৰ কথা কৈছিলোঁ তুমি কেঁচা হালধিও ল'ব পাৰা আৰু তুমি যোনটো আমাৰ ভাল যোনটো মানে কি পেকেট হালধিৰো বহুতকেইটা মানে ভাগ আছে ন তো ভাল ব্ৰেণ্ডৰ কিবা এটা হালধি ল'বা তুমি কেঁচা হালধি হ'লেও হ'ল বা তুমি গুড়া হালধি হ'লেও হ'ল পাউডাৰ যোনটো কিন্তু ভাল ব্ৰেণ্ডৰ ল'বা পাউডাৰ হালধি ল'লে তুমি ভাল ব্ৰেণ্ডৰ ল'বা সেইটো লৈ কিনে তুমি বেচন আৰু হালধি মিক্স কৰি কিনে তুমি থৈ দিব যদি পাউডাৰ হালধিটো লোৱা তেন্তে বেচন আৰু হালধি দুইটাই মিক্স কৰি কিনে মানে এনেকৈ টেমা এটাত ভৰাই থৈ দিব পাৰিবা আৰু যেতিয়া তুমি গা ধুবলৈ যোৱা বা যেতিয়া তুমি মানে বাথৰুমত যোৱা তেতিয়া স্কিনত এপ্লাই কৰিবা আৰু যদিহে তুমি পাউডাৰ হালধি নলয় কেঁচা হালধিটো লোৱা তেতিয়াহ'লে তুমি দুইটা মিক্স কৰি নথবা যেতিয়াই তুমি মুখত লগোৱা বা স্কিনত এপ্লাই কৰা তেতিয়া 1 চামুচ বেচন ল'বা আৰু 2 চামুচ কেঁচা হালধিৰ ৰস মিক্স কৰি তেনেকৈ লগাবা যদিহে পাউডাৰটো হয় মিক্স কৰি থবা যদিহে মানে কেঁচা হালধিৰ হেৰিটো হয় ৰসটো হয় তেতিয়াহ'লে মিক্স কৰি নথবা যেতিয়া লগাবা লগোৱাৰ সময়ত মিক্স কৰি ল'বা দুইটাই আৰু নেক্সট কুৱেশ্যনটো হ'ল ইউটিউবত ভিডিঅ' দিয়া তোমাৰ কিমান দিন হ'ল আৰু এই কুৱেশ্যনটো কৰিছে মিতালী দাসে ধন্যবাদ আপোনাক কুৱেশ্যনটো কৰাৰ বাবে মোৰ ইউটিউবত ভিডিঅ' দিয়া মোৰ 4 মাহ হৈ গ'ল প্ৰায় আজি এইকেইটাই কুৱেশ্যন লৈছোঁ নহ'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব আৰু কিছুমান কুৱেশ্যন আছে আৰু যদিহে আৰু আপোনালোকে মোক কুৱেশ্যন কৰিবলৈ বিচাৰিছে তেন্তে ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে বা আপোনালোকে মোক কমেণ্ট বক্সতো কমেণ্ট কৰি কিনে কুৱেশ্যনটো কৰিব পাৰে আৰু আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ যদিহে আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই